সেই গছজোপা সন্মুখতে আহি ৰখি আছোঁ। হে গাইজ, কি খবৰ? ৱেলকাম টু মাই নিউ আনাডাৰ ভিডিঅ'। চ' আজি ব্লগৰ মাজতে আপোনালোকৰ মাজলৈ এটা নতুন কণ্টেণ্ট লৈ মই আজি আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহি গ'লোঁ। চ' গাইজ, আজি ভিডিঅ'টো শেষলৈকে চাব। মানে মেইন কথাটো হ'ল আমাৰ গাঁওখনৰ নাম হ'ল কেন্দুগুৰি, আৰু কেন্দুগুৰি গাঁওখনত কেন্দুগুৰি কেনেকৈ উৎপত্তি হ'ল, কেন্দুগুৰি গাঁৱত কিমান ঘৰ মানুহ আছে, কেন্দুগুৰি গাঁৱত কি নামঘৰ আছে, নামকেইটা আছে, সকলোখিনি কথা পাতিম। আৰু কেন্দুগুৰি গাঁৱত কি মানুহে বাস কৰে, সকলোখিনি কথা পাতিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু নতুনকৈ অহাসকলক কৈছোঁ, চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে বেলআইকনটো প্ৰেছ কৰি দিব। যেতিয়া নতুন ভিডিঅ' আপলোড দিম আপোনালোকে চাব পাৰিব। মোৰ এইটো চেনেলত সকলো ধৰণৰ ভিডিঅ' আহি থাকে, যেনেকৈ হওক ৰ'ষ্টিং হওক, ব্লগিং হওক, ফানি হওক, সকলো ধৰণৰ ভিডিঅ' পাই যাব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেলআইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ' পাবলৈ। আৰু এতিয়া বৰ্তমান বেছি দেৰি নকৰি আগৰ মেইন টপিকবোৰৰ কথা পাতোঁ। প্ৰথমতে পাতিম আমাৰ গাঁওখনৰ নাম কেন্দুগুৰি কেনেকৈ হ'ল। চ' এতিয়া বৰ্তমান আমি গৈ আছোঁ কেন্দুগুৰি গছজোপাৰ ওচৰলৈ, তাত গৈ লগ পাইছোঁ। ত' গাইজ, মই আহি পাই গ'লোহি বৰ্তমান কেন্দুগুৰি গছজোপাৰ যোনডোখৰত আছিলে, আৰু সেইডোখৰত পাই গ'লোহি। এতিয়া বৰ্তমান মানে মোৰ কাষতে এখন নদী আছে, আপোনালোকে দেখিছে এখন নদী। আৰু এই নদীখনৰ যোনডোখৰত মানে কেন্দুগুৰি গছজোপা আছিলে, সেইখিনি যদি মই গছজোপা দেখুৱাব পাৰোঁ আপোনালোকৰ বহুত মানে অলপ ভাল হ'ব। আৰু মই কেন্দুগুৰি গছজোপা দেখুৱাব পাৰিম নে নোৱাৰিম জানো, বৰ্তমান গম পোৱা নাই। বৰ্তমান এতিয়া পানীৰ তলত আছে, চাওক সিফালে পানীৰ তলত এইডোখৰ যে দেখিছে, এইডোখৰতে আছিলে কেন্দুগুৰি গছজোপা। আৰু এতিয়া বৰ্তমান পানী অলপ বাঢ়িছেতো, সেইবাবে তলত আছে, ডুবি মানে পানী যিটো অহাৰ বাবে। আৰু মই দেখুৱাবলৈ চেষ্টা কৰিম তাৰ ওচৰত গৈ পিনি, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি গাইজ আহি মই পাই গ'লোহি বৰ্তমান যোনজোপা আছিলে কেন্দু গছ, মানে কেন্দুগুৰি যোনজোপা গছৰ পৰা উৎপত্তি হৈছিলে, সেই গছজোপা সন্মুখতে আহি ৰখি আছোঁ। মানে এতিয়া বৰ্তমান কেন্দুগুৰি গছজোপা আছে পানীৰ তলত, আৰু যিহেতু এতিয়া পানী অলপ বাঢ়িছে, মানে দুদিনমানৰ আগলৈকে মানে ওলাই আছিলে। এইডোখৰতে দেখিছে আপোনালোকে, মনত পাইছে এইডোখৰ যে দেখিছে, এইখিনিতে উঠি আছে, এইখিনি এইডোখৰতে আছিলে গছজোপা, মানে এইডোখৰতে গোটেই ৰাউণ্ডটো। আৰু এতিয়া মানে পানী বহাৰ পৰা সম্পূৰ্ণৰূপে ডুব গ'ল। আৰু মানে এই গছজোপাৰ পৰা কেনেকৈ কি কাৰণৰ উৎপত্তি হ'ল মই কৈ আছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক শেষলৈকে। মানে গাইজ, মই যেতিয়া মানে জন্ম হৈছিলোঁ, এতিয়া মই জন্ম হোৱা হ'ল 19 বছৰ, আৰু 19 বছৰ আগত আমাৰ ককা দেউতাহঁতে যেতিয়া মানে জন্ম হৈছিলে, তাৰ আগতে এই গছজোপা আছিলে। আৰু এই গছজোপা মানে এটা সময়ত যিহেতু বতাহ ধুমুহাৰ মাজতে ভাঙি গ'ল, আৰু ইয়াৰ ভগাৰ পিছত ইয়াতে পৰি আছিলে, মানে পৰি গ'ল। আৰু ইয়াতে নদী আছিলে, আগতে বহুত ডাঙৰ নদী আছিলে। নদীত যেতিয়া ডুবি গ'ল, তেতিয়াৰ পৰা সেই গছজোপা তেনেকেই থাকিলে। আৰু এতিয়া বৰ্তমান পানী হোৱাৰ বাবে ডুবি গ'ল, আৰু এতিয়া পানীৰ তলতে আছে। আৰু আপোনালোকক মই কওঁ যে আমাৰ ককা দেউতাহঁত থকা আগতে আমাৰ ককাহঁত যেতিয়া জন্ম হৈছিলে, তেতিয়া আগৰ পৰাই এই গছজোপা আছিলে। তাৰ আগতেই গাঁওখনৰ নাম কেন্দুগুৰি আছিলে, মানে সেইবুলি আমি গম পাইছোঁ, লাহে লাহে জানিছোঁ, আৰু আমি সেইবুলি তেনেকৈ আমি জানো। ত' গাইজ, আপোনালোকেও গম পালে যে কেন্দুগুৰি গাঁওখন কিহৰ কাৰণে হ'ল। এই কেন্দু গছজোপা থকাৰ কাৰণে কেন্দুগুৰি গাঁওখন হ'ল বুলি আমাৰ গাঁৱৰ প্ৰতিটো মানুহে জানে। চ' এটা কথা আমি এতিয়া গম পালোঁ যে কেন্দুগুৰি গাঁওখন কিহৰ কাৰণে উৎপত্তি হ'ল। আৰু এতিয়া আমি কথা পাতিম আমাৰ গাঁৱত কি ধৰণৰ মানুহ আছে, আৰু কি ধৰণৰ মানে অনুষ্ঠান পাতে, তাৰ বিষয়ে কথা পাতি আছোঁ। ত' চাই থাকক ভিডিঅ'টো। ত' আমাৰ গাঁৱত বৰ্তমান অনুষ্ঠান পাতে, সকলো ধৰণৰ অনুষ্ঠান পাতে, যেনেকৈ বিহু হওক, কিবাকৈ বহুত যিবোৰ অনুষ্ঠান আহে, মানে উৎসৱ আহে, সকলোবোৰ উৎসৱ আমাৰ মানে গাঁৱত পতা হয়। ভাওনাৰ পৰা ধৰি বিহুৰ পৰা ধৰি সকলো ধৰণৰ উৎসৱ আমাৰ ইয়াত গাঁৱত পাতে। আৰু ভাওনাটো সদায় থাকেই, ভাওনাৰ পৰা ধৰি বিহুৰ পৰা ধৰি সকলো ধৰণৰ অনুষ্ঠান আমাৰ গাঁৱত পাতে। আৰু চ' এতিয়া মই কথা পাতিম আপোনালোকক, মানে আমাৰ গাঁৱত কি ধৰণৰ ভাষা ভাষী লোক আছে। চ' আপোনালোকে যে জানে এখন গাঁৱত কেনেকুৱা ধৰণৰ মানুহ থাকে। আৰু চ' আমাৰ গাঁৱত মানে বেছিভাগ অসমীয়া মানুহে আছে, আৰু তাৰে কিছুমান হয়তো আহোম, কছাৰী, কলিতা, সকলো ধৰণৰ মানুহ আছে। চ' গাইজ, মই আপোনালোকক কওঁ যে আমাৰ গাঁৱত বেছিভাগ মানুহ অসমীয়া হয়, আৰু তাৰে ক'ৰবাত এঘৰ দুঘৰ তেনেকৈ থাকিব পাৰে, মানে আহোম, মানে কছাৰী, কিবাকিবি বড়ো তেনেকৈ। চ' আমাৰ গাঁৱত বেছিভাগ মানুহ অসমীয়া হয়। আৰু আপোনালোকে এইটো জানিলে যে আমাৰ গাঁৱত বেছিভাগ মানুহ অসমীয়া। আৰু এইবাৰ কথা পাতিম আমাৰ গাঁৱত মন্দিৰ আছেনে নাই, মানে নামঘৰ আছেনে নাই, আৰু মানে স্কুল আছেনে নাই, সেইটোৰ বিষয়ে কথা পাতি আছোঁ। ত' ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ গাঁৱত এটা নামঘৰ আছে আৰু এটা মন্দিৰ আছে, য'ত মানে প্ৰতি বছৰে ভাওনা পাতি থাকে, আৰু মানে যেতিয়া মানে কিবা এটা হয় তাত মানে পতা হয়। আৰু আমাৰ গাঁৱত বৰ্তমান স্কুল এখনেই আছে, যিখন মানে LP স্কুল, কেন্দুগুৰি LP স্কুল বুলি কয়। আৰু আমাৰ গাঁৱত প্ৰায় 90 ঘৰ মানুহ আছে। আৰু চ' আপোনালোকে এতিয়ালৈকে গম পালে যে আমাৰ গাঁৱত কেনেকৈ কি অৱস্থা
হৈ আছে। মানে আমাৰ গাঁৱত এতিয়ালৈকে বৰ্তমান এটা নামঘৰ আৰু এটা মন্দিৰ আৰু এখন স্কুল। চ' আমাৰ গাঁৱত যোনখন মানে শিলপুৰা বুলি কয়, আৰু শিলপুৰাত বৰ্তমান নোপোৱা আগতে আমাৰ গাঁৱৰ আৰু শিলপুৰৰ মাজতে এখন মানে হাইস্কুল আৰু এখন এম ই স্কুল আছে, য'ত মানে আমি তাতে পঢ়িছিলোঁ। হাইস্কুল তাতে পঢ়িছিলোঁ, এম ই স্কুলো তাতে পঢ়িছিলোঁ। চ' গাইজ, এতিয়ালৈকে আপোনালোকে গম পালে যে আমাৰ গাঁৱত কি আছে আৰু কি অনুষ্ঠান পতা হয় আৰু কিমান ঘৰ মানুহ থাকে, কিমান ঘৰ মানুহ আছে, সেইটো বিষয়ে গম পালে। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ আকৌ পুনৰবাৰ আহিম। চ' আজি ভিডিঅ'টো ইমানেই, এনে অন্য এটা নতুন ভিডিঅ' লগ পাম আজিলৈ। চ' গাইজ, ভিডিঅ'টোৰ মাজতে যদি ক'ৰবাত অলপ হ'লেও মানে ভুল হ'ব পাৰে, আপোনালোকৰ যাতে মোক কোনো দায় নধৰে আৰু ক্ষমা কৰি দিয়ে, তাৰে কামনা কৰি ভিডিঅ'টো ইমানেই আছিলে। চ' ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। অন্য এটা নতুন কণ্টেণ্ট লৈ আকৌ আহি আছোঁ। মানে আজি আপোনালোকৰ মাজলৈ আহিম, আৰু আজি নাহিলেও কাইলৈ আহিম, কাইলৈ নাহিলেও পৰহিলৈ আহিম। চ' ভিডিঅ'টো চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।